নমস্কাৰ, মই ৰুবুল আমিন। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ নতুন কিতাপৰ এক্সাৰচাইজ নম্বৰ 1.1ৰ কুৱেশ্যন নম্বৰ 3ৰ পৰা। ইতিমধ্যে আমি কুৱেশ্যন নম্বৰ 1ৰ পৰা আলোচনা কৰিছোঁ। এইটো ভিডিঅ'ত কুৱেশ্যন নম্বৰ 3ৰ পৰা আগলৈকে আলোচনা কৰি যাম। তো চোৱা, কুৱেশ্যন নম্বৰ এইখিনি আছিল 2ৰ, এতিয়া চাম কুৱেশ্যন নম্বৰ 3। তো কুৱেশ্যন নম্বৰ 3 যদি চাওঁ, কুৱেশ্যন নম্বৰ 3ৰ কুৱেশ্যন নম্বৰ 1ত কি দি আছে যে 12, 15 আৰু 21ৰ কি কৰিব লাগে? লসাগু আৰু গসাগু উলিয়াব লাগে। এতিয়া দি আছে 12 মানে 12, 15 আৰু 21ৰ লসাগু আৰু গসাগু উলিয়াব লাগে মৌলিক উৎপাদীকৰণ পদ্ধতিৰ দ্বাৰা। ওকে, চ' পোনপ্ৰথমে ইয়াতে আমি লিখিম যে এটা 12 আছে, এটা দি আছে আমাক 15, এটা দি আছে আমাক 21। তেতিয়াহ'লে ইয়াৰ পৰা চোৱা, তুমি 12ক কি লিখিব পাৰা? এতিয়া 2 যাব কেইবাৰ? 6 বাৰ। 2 যাব কেইবাৰ? 3 বাৰ। তাহলে এটাকে আমি লিখিব পারি 2 into 2 into 3। 15ক আমি কি লিখিব পারি? 3 যাব কেইবাৰ? ইয়াতে 5 বাৰ। এতে 3 যাব কেইবাৰ? 5 বাৰ। নেক্সট তুমি যদি চোৱা ইয়াতে কিমান আছে? 21। 21ত ইয়াতে 3 যাব কেইবাৰ? 7 বাৰ। 7 নিজে এটা মৌলিক, তো 3 যাব ইয়াতে 7 বাৰ। তো চোৱা ইয়াতে মিল কোনটো আছে? এতিয়া যোনটো মিল আছে সেইটো হৈছে কি আমাৰ লসাগু। ওকে, সরি গসাগু। তো ইয়াতে মিল আছে কিমান? 3। তেতিয়াহ'লে গসাগু হৈছে 3। চ' দিয়াৰ ফৰ গৰিষ্ঠ সাধাৰণ উৎপাদক মানে গসাগু কিমান? গসাগু হৈছে ইয়াতে 3। আৰু লঘিষ্ঠ সাধাৰণ গুণিতক মানে গসাগু। গসাগু কিমান? যিটো মিল আছে সেইটো প্ৰথমে লিখি লোৱা। আকৌ যিকেইটা মিল নাই সেইকেইটাকো লিখিব লাগিব। তো মিল নাই কোন কোন? এতিয়া 2 মিল নাই, এইটো 2ৰ মিল নাই, এইটো 5ৰ মিল নাই, এইটো 7ৰ মিল নাই। তেতিয়াহ'লে ইয়াৰ পৰা লিখিবা 2 3 গুণ 6, 6 2 গুণে 12। ওকে, 12 আহিল আৰু ইয়াতে 5 7 গুণ 35। তেতিয়াহ'লে 35ৰ লগত 12ক পূৰণ কৰি দিয়া। তো 5 2 গুণ 10ৰ 9 থাকিল 1, 3 2 গুণে 6 আৰু 1ত 7, 5 গুণ 5, 3 গুণ 3। তো কিমান আহিব? 0। ইয়াতে 12ৰ 2 থাকিল 1 আৰু ইয়াতে কিমান আহিব? 3 আৰু 1ত 4, তাৰ মানে 420। তো তেতিয়াহ'লে ইয়াৰ গসাগু কিমান পালো? গসাগু পালো 3 আৰু লসাগু পালো আমি 420। হৈ গ'ল। এতিয়া চাও নেক্সট কুৱেশ্যন নাম্বাৰ 2। নাম্বাৰ 2ত কি দি আছে? এটা দি আছে 17, এটা দি আছে 23, এটা দি আছে 29। একেবাৰে ইজি। এই তিনিটা এটা মৌলিক সংখ্যা। তো মৌলিক সংখ্যা মানে কি? এই তিনিটাটো তুমি এনেকৈ লিখিব পাৰা যে 17 মানে হৈছে 1 into 17। তাৰপিছত 23, 23 মানে হৈছে 1 into 23। তাৰপিছত 29 মানে হৈছে 1 into 29। হৈ গ'ল। তেতিয়াহ'লে গসাগু গসাগু মিল কোনটো আছে? কেৱল ইয়াতে 1টোহে মিল আছে। তেতিয়াহ'লে 1। তাৰপিছত কি আছে? লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক। তো এই 1টো মিল আছে, 1 লিখা। তাৰপিছত 17 লিখি দিয়া, 23 লিখি দিয়া, 29 লিখি দিয়া। এই গোটেইকেইটাক ইনটু কৰিলে যিমান আহিব সেইটো হৈ যাব আমাৰ ফাইনেল এনচাৰ। তেতিয়া চোৱা, যদি ইনটু কৰাত সমস্যা হয় মোক জনাবা, মই ইনটু কৰা শিকাম ছেপাৰেটলি। কিন্তু এতিয়া ধৰা জাষ্ট মই দেখাই দিছোঁ যে এই তিনিটাক যদি তুমি ইনটু কৰা ফাইনেল এনচাৰটো আহি যাব তোমাৰ 11339। ওকে, এতিয়া চাম নেক্সট কুৱেশ্যন নাম্বাৰ যিটো 3 আছে। 3ত কিমান দি আছে? 8 9 25। 3ত দি আছে 8 9 25। তো এইটো একেবাৰে ইজি হয়, ইয়াতে সলভ কৰিম। এইটোৰ কাৰণে আৰু নতুন পেজ এটা ইউজ নকৰোঁ, ইয়াতে চাবা। ওকে, আকৌ নাভাবিবা কৃপন বুলি, ইয়াতে জাষ্ট সলভ কৰি দিম। ওকে, তো চোৱা কিমান আছে? 8। 8ক কি লিখিব পৰা যায়? 2 into 2 into 2, 2 গুণ 4, 4 গুণে 8। 9 9 মানে কিমান? 3 3 গুণ 9, হয়নে নাই? 25। 25 মানে কিমান? 5 5 যা 25। ইয়াতে কোনো এটা মিল আছে জানো? মিল নাই, হয় না? মিল আছে? চোৱাচোন মিল আছে নেকি? কোনো এটা সংখ্যা মিল নাই। তো মিল নাথাকিলে তুমি এনেকৈ লিখি দিয়া ইনটু 1 into 1 into 1। তেতিয়াহ'লে এই 1টো মিল হৈ গ'ল। চ' দিয়াৰ ফৰ গৰিষ্ঠ সাধাৰণ উৎপাদকে হ'ল 1 আৰু লঘিষ্ঠ সাধাৰণ গুণিতক। তো লঘিষ্ঠ সাধাৰণ গুণিতক চোৱা, ইয়াতে এইটোত আৰু এইটো 3 5 মিল আছে জানো? একো মিল নাই। ইয়াতে কিমান আছে? 2 আছিল, ইয়াতে 3 আছে, ইয়াতে 5 আছে, কাৰো মিল নাই। তাৰমানে ইয়াতে 2 2 2, তাৰমানে 2 2 2 ইনটু কৰি দিয়া। ইয়াতে 3 into 3 লিখি দিয়া। আৰু ইয়াতে কিমান আছিল? লাষ্টত কিমান আছে? 5 into 5। তো 5 into 5, তাৰমানে আল্টিমেটলি গৈ কিনে 8 into 9 into 25 হৈ গ'ল।
তো 8 ইন্টু 9 ইন্টু 25 কৰিলে তুমি পাই যাবা 1800 হৈ গ'ল 1800 হৈছে এইটো হ'ল কুৱেশ্যন নাম্বাৰ 3 সমাধান এতিয়া চোৱা নেক্সট কুৱেশ্যন নাম্বাৰ চাম আমি 4 4টো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত মাজে মাজে আহি থাকে কুৱেশ্যন নাম্বাৰ 4টো তো চোৱা কুৱেশ্যন নাম্বাৰ 4ত আমাক ইয়াতে কি দি আছে ইয়াতে কৈছে যে গসাউ হৈছে 306 আৰু 657 ৰ 9 তেন্তে লসাগু উলিয়াব লাগে তো একেবাৰে ইজি ইয়াতে লিখিবা যে দিয়া আছে কি দিয়া আছে ইয়াতে গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক কাৰ 306, 657 ৰ দি আছে 9 তোমাক লসাগু উলিয়াব লাগে যে লসাগু কাৰ উলিয়াব লাগে 306, 657 ৰ এইটোক আমাক উলিয়াব লাগে তেতে ধুনীয়াকৈ লিখি দিয়া যে আমি জানো যে লসাগু পূৰণ গসাউ ইজ ইকুৱেলছ টু সংখ্যা দুটাৰ গুণফল আমি জানো যে লসাগু পূৰণ গসাউ ইজ ইকুৱেলছ টু সংখ্যা দুটাৰ গুণফল তেতিয়াহ'লে ইয়াতে লসাগু কিমান লসাগু আমাক উলিয়াব লাগে তো লসাগু আমি উলিয়াম গসাউ কিমান দিয়া আছে 9 সংখ্যা দুটা কিমান আছে এটা আছে 306 আৰু এটা আছে কিমান 657 তেতিয়াহ'লে ইয়াৰ পৰা লঘিষ্ঠ সাধাৰণ গুণিতক ৰাখি দিয়া ইয়াতে 306 ইনটু 657 আৰু তলত কিমান আহিব 9 তেতিয়া চোৱা 9 এই 306ত 9ৰে হৰণ কৰিব পৰা যায় 9 প্ৰথমে 3 বাৰ গ'লে কিমান 9 3 গুণ 27 বাকি থাকিব কিমান 3 36 36ত যাব কিবাৰ 4 বাৰ গ'লে 36 তাৰ মানে ইয়াৰ পৰা আমি কিমান পাই আছো 34 ইনটু 657 তেতিয়া এই দুটাক পূৰণ কৰি দিয়া 657 ইনটু 34 তো 7 4 গুণ 28 ৰ 8 হাতত থাকিল 2 5 4 গুণ 20 আৰু 2 ত 22 ৰ 2 হাতত থাকিল 2 6 4 গুণ 24 আৰু 2 ত 26 3 হাত গুণ 21 ৰ 1 হাতত থাকিল 2 5 3 গুণ 15 আৰু 2 ত 17 হাতত থাকিল 1 তাৰপিছত 3 6 গুণ 18 আৰু 1 ত 19 এতিয়া ইয়াতে থাকিল 8 ইয়াত থাকিল 3 ইয়াত 6 আৰু 7 যোগ কৰিলে কিমান আহিব 7 6 কিমান আহিব 13 হয় নাই 13 ৰ 3 হাতত থাকিল 1 তো 1 আৰু 9 10 আৰু 2 12 ৰ 2 হাতত থাকিল 1 ইয়াতে 2 তাৰ মানে কিমান আহিল 2 2 3 3 8 তো এটাৰ সমাধান হৈ গ'ল 2 2 3 3 8 মানে 22338 এটা নেক্সট আমি চাম কুৱেশ্যন নাম্বাৰ 4 ৰ পিছত কুৱেশ্যন নাম্বাৰ 5 কুৱেশ্যন নাম্বাৰ 5ত কৈছে যে কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হয় মানে 6 টু দি পাৱাৰ n সংখ্যাটো যদি তুমি n ৰ ঠাইত 1 2 3 4 5 6 7 8 এইবোৰ বহাই দিয়া তেতিয়াহ'লে কেতিয়াবা 0 হ'ব নেকি শেষত তে সেইটো কথা ইয়াতে আমাক দেখুৱাব লাগে তো চোৱা এইটো 0 নহয় সেইটো বস্তু আমি ইয়াতে অকমান আমি চাম কেনেকৈ 0 নহয় বুলি আমি ইয়াতে দেখাব পাৰো বা লিখিব পাৰো তো ইয়াৰ বাবে তোমালোকে এটা কাম কৰিব পাৰা কুৱেশ্যন নাম্বাৰ বা উদাহৰণ নাম্বাৰ তোমালোকে এইটো চাব পাৰা 1 টো চাব পাৰা যেটো 4 টু দি পাৱাৰ n ৰ কথা কৈছে আমাক জাস্ট এবাৰ 6 টু দি পাৱাৰ n ৰ কথা কৈছে সো ইয়াতে এনেকৈ লিখিবা তাৰ মানে কি কুৱেশ্যনটোত অৰ্থ হৈছে যে 6 টু দি পাৱাৰ n ক যদি ইয়াতে তুমি n ৰ ঠাইত যদি পাৱাৰ 1 বহাই দিয়া কিমান পাবা 6 পাৱাৰ 2 বহাই দিয়া কিমান পাবা 36 পাৱাৰ 3 বহাই দিয়া কিমান পাবা 216 এইটো কেতিয়াও লাষ্টত গৈ কেনে কি 0 নাহিব সেইটো আমি জাস্ট দেখাব লাগে বা আমি ক'ব লাগে কিয় 0 নাহিব ওকে সেটুক আমি লিখো তেনেকৈ লিখিম লিখোতে কি লিখিবা যে দিয়া আছে সংখ্যাটো 6 to the power n is equals to 2 into 3 whole to the power n তার মানে এটু 2 to the power n into 3 to the power n okay 3 to the power n so অর্থাৎ 6 to the power n সংখ্যাটোৰ মৌলিক উৎপাদীকৰণত
কৰণত 2 আৰু 3 হে আছে বা থাকে ঠিক আছে আমি জানো যে কোনো এটা সংখ্যাৰ বা কোনো ধনাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত মৌলিক উৎপাদীকৰণত যদি ইয়াতে লিখিবা যেনেকুৱা ধৰা এইটো 4 চোৱা এইটোক আমাক কি আহিব লাগিব 5 থাকিব লাগিব যে মৌলিক উৎপাদীকৰণত 5 সংখ্যাটো থাকিব লাগিব তেতিয়াহে আমাৰ আনসাৰটো আহিব যে মৌলিক উৎপাদীকৰণত আমি জানো যে কোনো এটা ধনাত্মক অখণ্ড সংখ্যাৰ মৌলিক উৎপাদীকৰণত যদি 2 আৰু 5 থাকে তেন্তে সংখ্যাটো 0ৰে শেষ হয় অৰ্থাৎ বা গতিকে 6 to the power n 0ৰে যে 6 to the power n সংখ্যাটো 0ৰে শেষ নহব ওকে শেষ নহয় তাৰ মানে যদি যিটো সংখ্যাৰ মৌলিক উৎপাদীকৰণ কৰিবা বা মৌলিক উৎপাদীকৰণ কৰাৰ পিছত তাতে 2 আৰু 5 থাকিব 2 into 5 মানে কিমান 10 2 আৰু 5 থাকিব সেইটোৰ লাষ্টত গৈ কিনে তুমি পাৱাৰ যদি ভ্যালু বহাই দিয়া 0 পাবা আদাৰৱাইজ তুমি 0 নোপোৱা সেইটো কথা কোৱা হৈছে ইয়াতে এতিয়া চাম আমি নেক্সট কোৱেশ্চন নাম্বাৰ কিমান আছে নেক্সট কোৱেশ্চন নাম্বাৰ ইয়াতে আমাক দিয়া আছে নাম্বাৰ 6 নাম্বাৰ 6 টো কি আছে নাম্বাৰ 6 টোত কৈছে ইয়াতে যে তুমি দেখুৱাব লাগে যে 7 into 11 plus into 13 plus 13 আৰু 7 into 6 plus 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যা দুটা যৌগিক সংখ্যা আমাক দেখুৱাব লাগে তেতিয়া সব মৌলিক আৰু যৌগিকৰ পাৰ্থক্য কি আছিল যে মৌলিক সংখ্যাত কেৱল 1 আৰু সেইটো সংখ্যাৰে উৎপাদক মানে সাপোজ যদি এটা মৌলিক সংখ্যা লোৱা এটা মৌলিক সংখ্যা কিমান আছে 7 এটা মৌলিক সংখ্যা তো 7 কি লিখিব পৰা যায় 7 into 1 এটা ধৰি লোৱা 5 এটা মৌলিক সংখ্যা 5 কি লিখিব পৰা যায় 1 into 5 বা 5 into 1 এটা সাপোজ ধৰি লোৱা 11 এটা মৌলিক সংখ্যা 11 1 into 11 এনেকৈ লিখিব পৰা যায় 11 into 1 কিন্তু 6 এটা মৌলিক সংখ্যা নহয় কাৰণ 6 ক 1 into 6 বুলি লিখিব পৰা যায় বা 6 into 1 নাইবা তুমি 6 ক 2 into 3 লিখিব পাৰা নাইবা তুমি এইটো মানে 2 into 3 লিখিব পাৰিছা তো 2 আৰু 3 ডিভাইড হৈ আছে গতিকে এইটো মৌলিক নহয় তো এতিয়া ইয়াতে কোৱেশ্চন নাম্বাৰ 6 ত ইয়াতে আমাক কিমান দি আছে 7 into 11 into 13 plus 13 তো চোৱা ইয়াতেও 13 আছে ইয়াতেও 13 আছে সো 13 টোক যদি আমি কমন লও এটা ইয়াতে আমাক কিমান আছে 7 into 11 থাকিব প্লাস ইয়াতে 1 আহিব হয় না সো আমি ইয়াতে লিখিম therefore 7 into 11 into 13 plus 13 সংখ্যাটোৰ 13 এটা উৎপাদক ওকে সো therefore এটো যদি 13 এটা উৎপাদক হয় therefore 13 এটা উৎপাদক যদি 13 উৎপাদক হয় therefore আমি কি কম যে therefore 7 into 11 into 13 plus 13 এটা যৌগিক সংখ্যা পৰীক্ষাত আহিলে এইখিনি লিখি দিলে হৈ যাব কিন্তু এইবোৰ কোৱেশ্চন এক্সামত অহাৰ চান্সেস অকমান কম আছে নেক্সট আছে যে আকৌ কিমান আছে এটো 7 into 6 into 5 into 4 into 3 into 2 into 1 প্লাস এতে কিমান আছে 5 ইয়াৰ পৰা 5 কমন লোৱা তাহলে 5 কমন হলে কিমান থাকিব 7 into 6 into 4 into 3 into 2 into 1 plus 1 5 টো কমন লৈ লৈছো ওকে সো ইয়াতে কি লিখিবা therefore 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 1 1 plus 5 or
মৌলিক উৎপাদীকৰণত যে 5ৰ 13 এটা 13 কিয় তো 5 এটা উৎপাদক 5 এটা উৎপাদক ওকে 5 এটা উৎপাদক যদি হয় সো therefore 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 এটা যৌগিক সংখ্যা মৌলিক নহয় এটো কি হ'ব যৌগিক সংখ্যা হৈ যাব তেতিয়ালে এটো এটা যৌগিক সংখ্যা হৈ গ'ল যৌগিক সংখ্যা এতিয়া নেক্সট আমি চাম কোৱেশ্চন নাম্বাৰ 7 তো কোৱেশ্চন নাম্বাৰ 7 ত ইয়াতে কি কৈছে যে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ আছে খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে একেটা দিশতে যাত্ৰা আৰম্ভ কৰিলে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণি বিন্দুত লগ লাগিব তাৰমানে কোৱেশ্চনটোত এনেকুৱাকৈ কোৱা হৈছে কোৱেশ্চনটো আগতে মই ইয়াতে লিখি দিওঁ যাতে বুজি পোৱাত সুবিধা হয় ধৰি লও এনেকুৱা এটা বৃত্তাকাৰ খেলপথাৰ আছে এই বৃত্তাকাৰ খেলপথাৰৰ চাৰিওফালে কি কৰে ৰবি আৰু সোনিয়াই গাড়ী লৈ কিনে পাক মাৰি আছে কোনে কোনে ৰবি এণ্ড সোনিয়া ৰবিৰ এটা পাক মাৰোতে লাগে 12 মিনিট আৰু সোনিয়াৰ এটা পাক মাৰোতে লাগে 18 মিনিট এতিয়া আৰম্ভণি বিন্দু দুজনৰে একেই আছিল আৰু একেটা দিশতে দুয়োজনে গৈ আছে তেতিয়াহ'লে ইয়াৰ পৰা যদি আৰম্ভ কৰে এনেকৈ পাক মাৰাৰ পিছত কিমান সময় পিছত সিহঁতে আকৌ এইটো বিন্দুত একেলগ হ'ব সেইটো উলিয়াব লাগে যদি লিখা যে পোনপ্ৰথমে যে দিয়া আছে যে বৃত্তাকাৰ পথত চাৰিওফালে এপাক মাৰোতে ৰবিৰ সময় লাগে কিমান 12 মিনিট আৰু বৃত্তাকাৰ পথৰ চাৰিওফালে এপাক মাৰোতে সোনিয়াৰ সময় লাগে 18 মিনিট ওকে সোনিয়াৰ সময় লাগে 18 মিনিট তেতিয়াহ'লে আমাক উলিয়াব লাগে যে সিহঁতে আৰম্ভণি বিন্দুত কিমান সময় পিছত একেলগ হ'ব ওকে সো এতিয়া এটা কাম কৰা যে এতিয়া তুমি ইয়াতে লিখি দিয়া যে 12 মানে কিমান 12 মানে হৈছে 2 পূৰণ 2 পূৰণ 3 তুমি লাগিলে ইয়াতে সাইডত উলিয়াই ল'বা যে 12 মানে কিমান 12 ত 2 যাব কেইবাৰ 6 বাৰ 2 যাব কেইবাৰ 3 বাৰ আৰু 18 ত 2 যাব কেইবাৰ 9 বাৰ এতে 3 যাব কেইবাৰ 3 বাৰ আৰু 18 মানে হৈছে 2 পূৰণ 3 পূৰণ 3 এতে মিল কিমান আছে 3 এতে মিল কিমান আছে 2 ওকে সো therefore লসাগু কাৰ লসাগু 12 আৰু 18 কিমান আহিব এটা আছে 2 কমন এটা আছে 3 কমন ইয়াতে এটা 2 আছে ইয়াতে এটা 3 বাকি আছিল তো 2 3 গুণ 6 2 3 গুণ 6 তো 6 গুণ কিমান 36 ওকে সো লাষ্টত লিখি দিয়া therefore 36 মিনিট পিছত ৰবি আৰু সোনিয়াই আৰম্ভণি বিন্দুত লগ পাব সোনিয়াই আৰম্ভণি বিন্দুত লগ পাব ওকে দাঁড়ি হৈ গ'ল সমাধান এটা আছিল আমাৰ কোৱেশ্চন নাম্বাৰ 7 এর সমাধান ওকে এতিয়া পৰৱৰ্তী ভিডিঅ'ত আমি কোৱেশ্চন নাম্বাৰ 8 ৰ পৰা আলোচনা কৰিম কোৱেশ্চন নাম্বাৰ 8 দিয়া আছে ইয়াতে কোৱেশ্চন নাম্বাৰ 9 আছে কোৱেশ্চন নাম্বাৰ 10 11 12 13 14 15 16 17 লৈকে আছে আগতে এইখিনি বস্তু নাছিল আগতে এমসিকিউ ইয়াতে নাছিল এতিয়া এমসিকিউ আহি গৈছে লগতে কোৱেশ্চন অকমান হাল হলনি কৰিছে মানে এক্সাৰসাইজ 1.1 2.1 দুটাক মিলি কিনে এক্সাৰসাইজ 1.1 বনাইছে লগত আৰু কেইটামান কোৱেশ্চন এক্সট্ৰা ইয়াতে এড কৰিছে ওকে সো সেইখিনি ভিডিঅ' পৰৱৰ্তী সেইখিনি ক্লাছ পৰৱৰ্তী বা সেইখিনি প্ৰব্লেম পৰৱৰ্তী ভিডিঅ' সলভ কৰা হৈছে সেইখিনি বস্তু চাই ল'বা ওকে আৰু চেনেলটো সাবস্ক্ৰাইব নকৰিলে এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা বেল আইকনটো দবাই দিবা ধন্যবাদ